আমি বস্তাত আদা খেতি এটা ভিডিঅ' দিছিলোঁ আৰু বহুত মানুহে শ্বেয়াৰ কৰিছিল। শ্বেয়াৰ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজি মই যিখিনি বস্তাত আদা খেতি কৰিছিল সেইখিনি মই চাব আহিছোঁ আৰু ৰাইজকো দেখাব পাৰোঁ কেনেকুৱা হ'ল। এইখিনি আছিল বস্তাত আদা খেতিখিনি, আৰু আদাখিনি এইবাৰ ইমান ধুনীয়া আদা হৈছে। ইয়াৰ পোখা চাওঁ বাৰু, মই যি কৈছিলোঁ ইয়াৰ পোখাটো চাওঁ, কি ধুনীয়া পোখা আহিছে চাওঁ। সেইকাৰণে এইবিলাক যিমান পাৰে জাবৰ দিব লাগে। আমাৰ যিটো খেৰ পচা বা শুকান গোবৰ এতিয়া সেয়া আদা চাওক, ইমান ধুনীয়া হৈছে আদা সেয়া। সেইকাৰণে যিমান পাৰে এতিয়া বস্তিত এইখিনি জেগাততো এইখিনি যদি মই মাটিত আদাটো লৈ লওঁ, আদাটো ভাল নহ'ল হয়। এতিয়া বস্তাত দিয়াৰ কাৰণে ভাল হৈছে। এতিয়া যদি মোৰ এইখিনি গোটেইখিনি বস্তিত মই যদি খেতি কৰোঁ কিমান আদা হ'ব। এতিয়া চাওক এইখিনি আদা হৈছে, কিমান ধুনীয়া আদা হৈছে। তাকে আমাৰ আজি বহুত দিনৰ মূৰত আমাৰ চাব আহিলোঁ, আৰু লগতে এইখিনি চাফাও কৰি দিওঁ। কিমান পাৰে মানুহে যদি ভাবে বা বস্তিখিনি মোৰ এনেই আছে, বস্তিখিনিত মই খেতি কৰিব পৰা নাই, কিন্তু এইটো আদা খেতি কৰিব পাৰে। আৰু আদা খেতি এটা বেমাৰ আছে, কিন্তু বেমাৰটো এইটো হৈছে বহুতে ভাব পাৰে এইটো কিহৰ কাৰণে, এইটো এটা বিছা আছে, সেই বিছাটো খাই দিয়াৰ কাৰণে এইটো বেমাৰ হৈছে। আৰু যদি এনেকুৱা বেমাৰ হৈছে তেতিয়াহ'লে যিমান পাৰে ইয়াৰখিনি খৰা কৰি দি ইয়াত এটা পোকা এটা আছে, ইয়াৰে ভিতৰত এটা পোকা আছে, এই পোকাটোৱে নষ্ট কৰে। এই পোকাটোৱে অপাৰ খাই দিয়ে। সেইকাৰণে গাজাল পালি এইখিনি জেগাত ডাইৰেক্ট জুইত ঝাপি দিলে হ'ল। বিশেষকৈ জাপি দিলে এটা পোকা এটা আছে, পোকাটো খাই দিয়ে। যদি এনেকুৱা বেমাৰ আহিছে তেতিয়াহ'লে এই গাজাল কাটি দিবি, কাটি দিলে ঠিক হৈ আহিব। আৰু যদি মোৰ ভিডিঅ' চাই বহুতে কিন্তু আদা খেতি কৰিছিল আৰু মই সুধিছিলোঁ আদা খেতি মই কৰিছোঁ, আৰু যদি এনেকুৱা হৈছে মই অলপমান তাৰমানে কমেণ্ট কৰি জনাবচোন বাৰু। এতিয়া বস্তিৰ মাজতে মই আদা খেতি আজি বহুত দিন হোৱা নাছিল, কিমান ধুনীয়া হৈছে আদাখিনি চাওক। সেই আদা এতিয়া ইয়াতে যদি মই আদাটো খুন্দো 1 কেজি কিয় নহ'ব। এডাল 2ডাল 3ডাল 4ডাল 5ডাল 6ডাল আহিল। 6ডাল যেতিয়া ডাঙৰ হৈ যাব তেতিয়া 1 কেজি কিয় হ'ব, বা 1 কেজি বেছিয়ে হ'ল। সেইকাৰণে এতিয়া মই এইখিনি মাটিত যদি মই এতিয়া মাটিত ডাইৰেক্ট ৰুল হয়, মাটিখিনি বেয়া হ'লে আদাখিনিয়ে ফল নাপালোঁ হয়। এতিয়া ইয়াত আদাখিনি চাইছোঁ কিমান ধুনীয়া আদা হৈছে। আহবালৈকে আকৌ মই এইখিনি যেতিয়া মই এইখিনি আদা আনিছিলোঁ মাত্ৰ 1 কেজি আদা আনিছিলোঁ। 1 কেজি আদা এইখিনি হ'ল। আকৌ আহবাৰ আকৌ এইখিনি 1 কেজিৰ পৰা আকৌ বনাই যাম, সেনেকৈ অকণমান বৃদ্ধি কৰি যাই থাকিব লাগিব। এই বস্তুখিনি সম্পূৰ্ণ কৰি